এটা কাঁ মাৰি মাৰি বৃহত্তৰ বাক্সুবাসী ৰাইজৰ সহযোগত উজনি অসম ভিত্তিত আয়োজন কৰা মহিলা দিহানাম প্ৰতিযোগিতাৰ ইতিমধ্যে তিনিজন সন্মানীয় বিচাৰকে তেওঁলোকৰ নিপুণ বিচাৰ শৈলীৰে বিচাৰ কৰি আমাৰ হাতত তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া সমাপন কৰি আমাৰ হাতত দিছে। আমি শ্ৰদ্ধা ৰাইজৰ তথা আয়োজক মণ্ডলী জ্ঞাতাৰ্থে লগতে প্ৰতিযোগী দলসমূহৰ জ্ঞাতাৰ্থে আমি আজিৰ এই বিচাৰৰ ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম শ্ৰেষ্ঠ দলৰ যোগ্যতা অৰ্জন কৰিছে ৰংপুৰ দিহানাম দল শিৱসাগৰ। দ্বিতীয় শ্ৰেষ্ঠ দলত যুটীয়াভাৱে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে মিলিজুলি দিহানাম দল চাবুৱা, হৰিধ্বনি দিহানাম দল জয়সাগৰ। এই দুইটি দলে যুটীয়াভাৱে দ্বিতীয় শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। তৃতীয় শ্ৰেষ্ঠ চেগুন চাৰিআলি দিহানামৰ দল শিৱসাগৰ। শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল সত্যসন্ধা দিহানামৰ দল কালুগাঁও। শ্ৰেষ্ঠ নামতি উজ্জয়িনী দিহানামৰ দল। শ্ৰেষ্ঠ খুলীয়া তিয়ক ৰজাবাৰী মহিলা দলৰ লগত খোল বাদ্য সংগত কৰাজনে পাইছে। আৰু শ্ৰেষ্ঠ নেগেৰা মণিকাঞ্চন দিহানামৰ দল মেছাগৰ। এই আছিল আজি দিহানাম প্ৰতিযোগিতাৰ বিচাৰকৰ ফলাফল। আৰু আমিও নিজে সম্পূৰ্ণ পৰ্যবেক্ষণ কৰি আছিলোঁ। আচলতে আমাৰ বৰ্তমান সময়ত দিহানামৰ বিচাৰ কৰিবলৈ অত্যন্ত জটিল এটা সময়ত উপনীত হৈছেহি। যিহেতু পুৰণি যি দিহানামৰ শৈলী আমি প্ৰায়বোৰ দলতে এই শৈলীটো দেখিবলৈ পোৱা নগৈছিল। বৰ্তমানে এটা নতুনত্ব কিবা আনি দিছে আৰু য'ত মানে বিচাৰকৰো অলপ কিছু অসুবিধা হয়। মই ভাবোঁ, মই আৰম্ভণিতে কৈছিলোঁ, যিহেতু দিহানাম আমাৰ উজনি অসমৰ গৌৰৱ। যেনেকৈ আজি গোৱালপৰীয়া লোকগীত, কামৰূপীয়া লোকগীত এইবিলাকে মৰ্যাদা পাইছে, আৰু ঠিক একেধৰণে দিহানাম আমাৰ উজনি অসমৰ গৌৰৱ। গতিকে আমি এই উজনি অসমৰ গৌৰৱ দিহানামক আমি পৰিশীলিত আৰু আমাৰ যি দিহানামৰ শৈলী, এই দিহানামৰ শৈলীৰে আমি উপস্থাপন কৰাটো মই ভাবোঁ। আৰু লগতে আমাৰ যি কীৰ্তনৰ পদ আমি ব্যৱহাৰ কৰাটো অত্যন্ত শুভ লক্ষণ বুলি ভাবোঁ। যিহেতু দিহানামটো আমাৰ পূৰ্বপুৰুষসকলে যেতিয়া দিহানাম পৰিৱেশন কৰিছিলে, মই নিজেই স্বনামধন্য প্ৰয়াত প্ৰথমজন অনাতাঁৰ শিল্পী স্বৰ্গীয় ডিম্বেশ্বৰ লাহনদেৱৰ লগত মই নিজেও দিহানাম পৰিৱেশন কৰাৰ সুযোগ পাইছিলোঁ। আমি একেবাৰে সৰু অৱস্থাৰ পৰা মই দিহানামৰ তেখেতৰ লগত, তেখেতে আমাৰ গুৰু আছিল, তেখেতৰ লগত তেখেতৰ সান্নিধ্যত আমি দিহানাম শিকিছিলোঁ। আৰু যি পৰম্পৰা আৰু যি শৈলীৰে তেওঁলোকে দিহানাম পৰিৱেশন কৰিছিলে আমাৰ মনত আজিও সাজ বহি আছে। আমি তেনেকুৱা ধৰণে দিহানামবিলাক বিচাৰোঁ যদিও বৰ্তমান সময়ত আমাৰ আগৰ সময়ত আপোনালোকে হয়তো পুৰণা মানুহ ইয়াত আছে যদি তেওঁলোকে গম পাব, যিহেতু আমি দিহানামৰ লগত খুব ঘূৰিছিলোঁ কাৰণে আমি কিছুমান বস্তু তেওঁলোকৰ মুখৰ পৰা শুনিছিলোঁ বা নিজেও দেখিছিলোঁ। যিহেতু এই নাগাৰা যিটো আমাৰ ইয়াত দিহানামৰ লগত সংগত কৰা যায়, এয়া হৈছে আমাৰ দক্ষিণ ভাৰতৰ বাদ্য। ই আমাৰ গুৰু বাদ্য নহয়।
সেয়েহে আমি দিহানামত নাগাৰা বাদ্য বজাওঁতে বা বাদ্য সংগতকাৰীজনে কিছু কথা অলপ মন দিয়াটো ভাল বুলি মই অনুভৱ কৰোঁ। মোৰ ভুল হ'ব পাৰে, কিন্তু মোৰ অনুভৱটো মই ব্যক্ত কৰিছোঁ। আমাৰ যেতিয়া মূলৰ গৰাকীয়ে যেতিয়া দিহানামটো আঁত ধৰি থাকে বা দিহা দি থাকে, তেতিয়া এই নাগাৰাটো বৰ বেছি উচ্চ স্বৰত সংগত কৰিব নালাগে। আগৰ সময়ত আমি নিজেই দেখিছিলোঁ যে নামঘৰত নাগাৰা সোমোৱাব নিদিয়ে। যদিও একেই ছালৰ পৰাই প্ৰস্তুত কৰা হয়, তথাপি নাগাৰাক মানে নামঘৰলৈ সোমাবলৈ দিয়া নাছিলে। যিহেতু খোল বাদ্য ভাগ গুৰু বাদ্য, আৰু এই গুৰু বাদ্যৰে দিহানাম পৰিৱেশন হৈছিলে। আমি সমস্তজনৰ ওচৰত আমাৰ অজানিতে ৰৈ যোৱা ভুল কুটিৰ মাৰ্জনা বিচাৰিছোঁ, আৰু কথাখিনি কওঁতে যদি ক'ৰবাত অলপ বহা তোতা হৈছে, তাৰ বাবেও আমি সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। ধন্যবাদ। আজিৰ ফলাফল ইমানেই।